নমস্কাৰ বন্ধুসকল, ইয়ংষ্টাৰ পলিটিলৈ আপোনাক সকলোকে স্বাগতম। আজি 3জন ছাবস্ক্ৰাইবাৰক আপোনাৰ মাল ডেলিভাৰী দিছোঁ, ফ্লট ডিংকাৰ আৰু নিপুল ডিংকাৰ চিষ্টেম। এজন আপোনাৰ বেটিয়ানী, তেখেতৰ নামটো হ'ল আপোনাৰ অনন্ত আপোনাৰ তামুলী। তেখেতে লৈছে আপোনাৰ 100 ফিট এখন ফাৰ্ম আৰু এখন বিদ্যুৎ বৰগোহাঁই। তেখেতৰ মালটো এতিয়া মই লোডিং কৰিব লৈছোঁ। আপোনালোকে দেখা পাইছে ডিব্ৰুগড় তিনিচুকীয়া এখন গাড়ীতে পঠাম। তেখেতে মৰাণত ৰিচিভ কৰিব, মৰাণ আপোনাৰ থানামুখত ৰিচিভ কৰিব। আৰু এতিয়া মালটো গাড়ী লোডিং কৰিব লৈছোঁ। আৰু যোনটো ফ্লট ডিংকাৰ ছেট আহিছে, ফ্লট ডিংকাৰ ছেটটো মই এতিয়া ইনষ্টলেশ্যন কৰিবৰ কাৰণে মই গৈ আছোঁ। আপোনালোকে দেখা পাব সম্পূৰ্ণভাৱে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই আপোনাৰ যামগৈ চামগুৰিত ফ্লট ডিংকাৰটো ইনষ্টলেশ্যন কৰিম। 130 ফুট দীঘল আছে ফাৰ্মখন। এতিয়া গাড়ীত মাল লোডিং কৰিব লৈছোঁ। আপোনালোকে দেখা পাইছে গাড়ীত ফুল লোড মাল হৈ আছে। 3জন ছাবস্ক্ৰাইবাৰৰ মাল আহিছে ইয়াত। মৰাণৰ মালটো লোডিং কৰি দিলোঁ। আপোনালোকে দেখা পাইছে লোডিং কমপ্লিট হৈ গ'ল মৰাণতো। এতিয়া মই লোডিং কৰিমগৈ আপোনাৰ চামগুৰিটো। তাৰপিছত যিজন বেটিয়নীখনৰ মাল গাড়ীতে গুচি যাবগৈ আপোনাৰ। এতিয়া এইফালে নগাঁও গাড়ী লাগি আছে, নগাঁও গাড়ীত এতিয়া মালটো লোডিং কৰিম। আপুনি তেতিয়া যাব এতিয়া? ঠিক আছে। এইফালে মাল লোডিং কৰি লৈছে। আপোনালোকে দেখা পাইছে এয়া চামগুৰিত নামিবগৈ। দুটা চিট লৈ লৈছে, আপোনালোকে দেখা পাইছে। মাল সম্পূৰ্ণ লোডিং আছে। গাড়ীৰ পৰা মাল নমাইছোঁ, আপোনালোকে দেখা পাইছে। চামগুৰি এইটো ভেলগুৰি হয় জেগাটো। বস্তুবিলাক চব নমালোঁ, আপোনালোকে দেখা পাইছে। গৈ থাকিব এতিয়া। ভাগিব দিলে কেনেকৈ হ'ব আৰু। আপোনালোকে দেখা পাইছে 15 ফুট দীঘল আছে পাইপটো এইটো। বাকী ইনষ্ট্ৰুমেণ্টবিলাক এইফালে আছে, আপোনালোকক দেখাই দিছোঁ। সম্পূৰ্ণ এটা ছেট আহিছে ফ্লট ডিংকাৰ। আপোনালোকক দেখাই দিছোঁ। ইয়াত 4 পেকেট মাল আছে। দেখা পাইছে ইফালে এপেকেটে এতিয়া আপোনাৰ 5 পেকেট মাল হ'ল টোটেল। এতিয়া মালটো এতিয়া ঘৰলৈ লৈ যাম দাদাজনৰ ঘৰত। দাদা ফাৰ্মখনলৈ আহিছোঁ। আপোনালোকে দেখা পাইছে পাইপটো আনি এতিয়া দুৱাম ৰাখি থৈছোঁ। ফাৰ্মখন এইখনে আপোনালোকক দেখাই দিছোঁ। 130 ফুট দীঘল আছে, আপোনালোকে দেখা পাইছে। এইখন ফাৰ্মখন আপোনালোকক দেখাই দিছোঁ। বহলটো কিমান আছে এখন? বহলটো 24 ফুট আছে। 24 ফুট আছে। আৰু দাদাক আপোনালোকক আকৌ চিনাকি কৰি দিছোঁ। নমস্কাৰ। আপোনাৰ নামটো? গৌতম হাজৰিকা দাদাৰ নামটো। আৰু আপোনালোকে দেখা পাইছে এইখন ফাৰ্মতে ফ্লট ডিংকাৰ লগাম। 3টা লাইন হ'ব। আৰু চাংখন ক্লিয়াৰ কৰি ৰাখিছে, আপোনালোকক দেখাই দিছোঁ। 200 লিটাৰ টেংকি এটা দিম আৰু 300 লিটাৰ এটা দিম। 200 লিটাৰটো মেডিচিন, ভেকচিন, লিভাৰ, কেলছিয়াম এইবোৰ চলাব। আৰু 300 লিটাৰটো আপোনাৰ নৰ্মেল পানী চলাব আৰু ষ্টক ৰাখিব। আপোনালোকক দেখাই দিছোঁ চাংখন কেনেকৈ বনাইছে। আপোনালোকে দেখা পাইছে খুঁটাবিলাক চব আপোনাৰ কাঠৰ হয়। আপোনালোকক মই দেখাই দিছোঁ। আপোনালোকে দেখা পাইছে গুৰিটো ঢালাই কৰি দিছে। ঢালাই কৰি দিলে কাঠৰ গুৰিটো পচি নাযায়। যদি ডাইৰেক্ট মাটিত দি দিব তেতিয়া কাঠৰ গুৰিটো পচি যায়। 4টা আপোনাৰ খুঁটা আপোনালোকে দেখা পাইছে। 4টাতে ঢালাই কৰি দিছে। আৰু আপুনি এতিয়া কি কোম্পানী কৰি আছিলে? মই এতিয়া প্ৰাইম কৰি আছোঁ। প্ৰাইমত কৰি আছে ন? কিমান চনৰ পৰা ফাৰ্ম কৰিছিলে আপুনি? মই 2014 চনৰ পৰা ফাৰ্ম কৰিছোঁ। 2014 পৰা কৰিছে। মেনুৱেলি কৰি আছিলোঁ, এতিয়া মানে লাহেকৈ এতিয়া মানে টেকন'লজিলৈ গৈছে আৰু। দাদাই মানে অতদিনে ক'ব গ'লে আপোনাৰ মেনুৱেলতে কৰি আছে। এতিয়া টেকন'লজি ইউজ কৰিব ক'ব গ'লে ফ্লট ডিংকাৰ লগাব ইয়াত। আৰু টেকন'লজি ইউজ কৰাৰ লগে লগে 0 ডেজ টু লিফটিং আপোনাৰ ইজি হৈ যাব। আৰু কেনেকৈ মই বনাম ফ্লট ডিংকাৰটো আপোনালোকক সেইটো মই নেক্সট ভিডিঅ'তহে দেখাম আপোনালোকক, যেতিয়া ফাৰ্মখন সম্পূৰ্ণৰূপে ইনষ্টলেশ্যন কৰি হৈ যাব ফ্লট ডিংকাৰ চিষ্টেমটো। আৰু এনেকুৱাকৈ বনাই দিম চিষ্টেমটো 0 ডেজ টু লিফটিং চলাব পাৰিব। তাত 2টা ধৰণৰ মই কাপ আনিছোঁ আপোনাৰ 500 ml আৰু 200 ml। 200 mlটো আপোনাৰ 6 অৱস্থাত চলিব। আৰু যোনটো 500 ml সেইটো আপোনাৰ বাৰ্ড ডাঙৰ হ'লত চলিব। 200 mlটো আপোনাৰ 14 দিন 15 দিনলৈকে চলিব। তাৰপিছত আপোনাৰ 500 mlটো আপোনাৰ লগাই দিব পাৰি, কোনো প্ৰব্লেম নাই। কিন্তু সৰুতে যদি 500 mlটো লগাই দিব, পোৱালি জোবোৱা খাই পেলাই মৰিব। এইটো আপোনাৰ কাপটো অলপ ডাঙৰ থাকে। আপোনালোকক স্ক্ৰীণত মই ফটোটো দি দিছোঁ, আপোনালোকে দেখা পাইছে। 500 mlটো অলপ ডাঙৰ থাকে আৰু 200 mlটো অলপ সৰু থাকে। 200 mlটো 6 অৱস্থাত লগায়, 1 ডে টু 15 ডেজলৈকে লগায়। আৰু যোনটো 500 ml সেইটো আপোনাৰ 15 ডেজৰ পৰা একদম লাষ্ট আপোনাৰ লিফটিঙলৈকে লগাব পাৰি 500 mlটো। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আৰু আপোনালোকক দেখালোঁ ফাৰ্মখন। এইখন ফাৰ্মতে মই ফ্লট ডিংকাৰ ইনষ্টলেশ্যন কৰিম। আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ আৰু নতুন ভিডিঅ' পাই থাকিব। এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।